প্ৰতিকূল বতৰকো নেওচি ঘৰে ঘৰে সদল বলে ভোট ভিক্ষা প্ৰাৰ্থীৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ৩ নং চৰাইদেউ জিলা পৰিষদৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা ৰাজীৱ ৰাজকোঁৱৰৰ হৈ পৰিষদটোৰ এলেকাৰ চুকে কোণে অসম জাতীয় পৰিষদে চলাইছে প্ৰচাৰ অভিযান। ২ মে'ত ৰাজ্যত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে। মাহমৰা সমষ্টিৰ অন্তৰ্গত ৩ নং চৰাইদেউ জিলা পৰিষদৰ সদস্য পদৰ আসনখনৰ বাবে এইবাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ দলে ৰাজীৱ ৰাজকোঁৱৰক প্ৰক্ষেপ কৰিছে। লক্ষণীয় যে এইবাৰৰ জিলা পৰিষদ সমষ্টিটোত সমষ্টিৰ ৩খন পঞ্চায়তৰ পৰা ৩গৰাকী প্ৰতিদ্বন্দ্বীয়ে নিৰ্বাচনী যুঁজত নামি নিজৰ প্ৰচাৰ অভিযানক ব্যাপক কৰি তুলিছে। কংগ্ৰেছ বিজেপি নমাৰ বিপৰীতে একালৰ ছাত্ৰ নেতা ৰাজীৱ ৰাজকোঁৱৰৰ নিকা ভাৱমূৰ্তিৰ বাবে ভোটাৰৰ মাজত আকৰ্ষণ হিচাপে বিবেচিত হৈছে। ৩গৰাকী প্ৰাৰ্থীয়ে সবল ৰূপত ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে। পূৰ্বৰে পৰা এক সন্মানীয় সমষ্টি হিচাপে বিবেচিত জিলা পৰিষদৰ আসনখন কোনে দখল কৰিবলৈ সক্ষম হয় ফলাফলৰ দিনাহে স্পষ্ট হ'ব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70% ডিছকাউণ্ট চলি আছে আৰু I-20 65% ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মন পচন্দৰ দুচকীয়া বাহন